SIR নকৰোঁ বুলি কোৱাৰ পাছতো এতিয়া স্পেচিয়েল ৰিভিজন বুলি মাজত আইটো নাইকিয়া কৰি স্পেচিয়েল ৰিভিজনৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। এইটো নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মা এবাৰ অসমৰ মাটিৰ পৰা বিজেপি উৎখাত হ'ব। সেইটো কথা তেওঁলোকৰ বহুত ইণ্টেলিজেঞ্চ আছে নহয়। কেইবাটাও ইণ্টেলিজেঞ্চ এজেঞ্চি আছে, চেণ্ট্ৰেল IB আছে, SB আছে, NIO ইণ্টেলিজেঞ্চৰ কামটো কৰে, ৰয়ে কৰে। সকলোৰে ৰিপৰ্টত ইমান বেছিকৈ মোহন ভাগৱত কিয় আহিব লগা হৈছে? আমি বিদেশীক ইয়াৰ পৰা বিতৰণ, বিদেশীক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, তেওঁলোকক অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা বিতৰণ, এই কথাটো আমি দাবী কৰি আহিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা ঢাকিবলৈকে কথাটো কৈছে। কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব নোৱাৰিলে কোনে নোৱাৰিলে? বিজেপি চৰকাৰে। যদি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত হৈছিল, তেওঁলোকে কৈছিল যে যি 19 লাখ মানুহৰ নাম কৰ্তন হৈছে এইটো সংখ্যা আৰু বেছি হ'ব লাগে বা আৰু বিদেশী আছে, যিটো কথা সদৌ অসম ছাত্ৰ সন্থাত থাকি আমিও ছাপোৰ্ট কৰিছিলোঁ যে হয়, যে ত্ৰুটিপূৰ্ণ হৈছে আৰু বিদেশী নামযুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হৈছে। বিদেশীৰ নামমুক্ত আৰু ত্ৰুটি নোহোৱা ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে চৰকাৰৰ যিটো প্ৰয়োজনীয় দায়িত্ব, RGI কেন্দ্ৰীয় চৰকাৰৰ পৰা RGI অসম চৰকাৰৰ পৰা যিখন এফিডেভিট দিব লাগে, শপতনামা দিব লাগে, তাত তেওঁলোকে দেখুৱাই দিব লাগে। কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত তদাৰকত যেতিয়া উন্নীতকৰণ প্ৰক্ৰিয়া হৈছিলে, কাৰ্যকৰী কৰিবৰ কাৰণে যিসকলে দায়িত্ব পালন কৰিছিলে সেইবোৰ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া কৰ্মচাৰী। গতিকে ইমপ্লিমেণ্টিং এজেঞ্চি বা গোটেই কামটোৰ লগত জড়িত হৈ থকা গোটেই বিষয়ববীয়াসকল ৰাজ্য চৰকাৰৰ অধীনৰ, আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াত পুংখানুপুংখভাৱে তেওঁলোকে নিৰীক্ষণ কৰিছিলে। গতিকে তেওঁলোকে এই কামটো নকৰি এইটো ব্যৰ্থতা ঢাকিবলৈকে সাম্প্ৰদায়িকীকৰণ কৰিবৰ কাৰণে এইবোৰ কথা কৈছে। কাৰণ বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমি বিচাৰোঁ। ভোটাৰ তালিকাত বিদেশীৰ নাম বা বাহিৰৰ মানুহৰ নাম থকাৰ কাৰণেই ঐতিহাসিক অসম আন্দোলন হৈছিল, এইটো কথা সকলোৱে জানে। ভোটাৰ তালিকাত বাহিৰৰ মানুহৰ নাম উপস্থিতি, এতিয়াতো সেই একে কথাই কৰিবলৈ কৈছে, কিন্তু দেশৰ নাগৰিক হ'ব পাৰে। কিন্তু তাত এটা উদ্দেশ্য আছে। দুদিন আগত অহা মানুহে যদি ভোটাৰ তালিকাৰ পৰা নাম সোমোৱাই তেওঁলোকে যদি ভোটদান কৰাৰ সুযোগ পায়, তেতিয়াহ'লে কিমান ভয়ংকৰ আৰু ভয়াৱহ পৰিস্থিতি হ'ব সেইটো আপোনালোকে নিজেই সহজে অনুমান কৰিব পাৰে। আৰু সেই ভোটাৰসকল তেওঁলোকক মাতি আনিব, ভ্ৰাম্যমান ভোটাৰ, তেওঁলোক ভাড়াতীয়া হ'ব পাৰে। তেওঁলোকক ট্ৰেইন ৰেল মন্ত্ৰণালয় তেওঁলোকৰ ৰেলত 10খন 15খন ট্ৰেইনত ভাড়া দি লৈ আহিলে তেওঁলোকক থাকিবলৈ ব্যৱস্থা কৰি দিব, ভোট দি আকৌ গুচি যাব। তাত ভোটৰ যিখন ৰাজ্যত তেওঁলোকৰ ভোটাধিকাৰ আছিলে তাত কৰ্তন কৰা তেওঁলোকৰ যিখন আবেদন পত্ৰ, যিখন তেওঁলোকে কৰ্তন কৰিবৰ কাৰণে ফৰ্ম প্ৰপত্ৰ জমা দিব, সেইখন আনি ইয়াত জেৰক্স কপি দেখুৱাই তেওঁলোকৰ নাম সোমাব পাৰিব। তাৰমানে ভোট দি ইয়াত ভাগ্য যিটো নিয়ন্ত্ৰণ কৰিব, তাৰ মানুহে এটা সমষ্টিত 5-10 হাজাৰ যদি আহি তেওঁলোকে ভোটদান কৰে, তেওঁলোক ভাগ্য নিয়ন্ত্ৰণ হৈ যাব। যিটো কথা আমি CAৰ সময়ত, নাগৰিকত্ব সংশোধনী সময়ত কৈছিলোঁ, বিদেশী যেতিয়া থাকিব, বিদেশীক স্বদেশী যেতিয়া কৰা হ'ব, 10 হাজাৰ 5 হাজাৰ বা 15 হাজাৰ মানুহেই ভাগ্য নিয়ন্ত্ৰণ হৈ যায়। কাৰণ সেইটো হিচাপতে মানুহ জিকা বা হৰাৰ অংকটো হয়। গতিকে এই কামটো সেইকাৰণে কৰিবলৈ ওলাইছে।